নমস্কাৰ ভৰসা সাৰথীৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম। ঈশ্বৰ প্ৰতি মুহূৰ্ততে আমাৰ সৈতে সংযুক্ত হৈ থাকে। আমাৰ মনত বিচাৰ ভাৱনা হৈ থাকে, কিন্তু বহুত পূজাপাঠ মন্দিৰলৈ যোৱাৰ পিছতো আমি কেতিয়াবা ভগৱানৰ শক্তি যে আমাৰ লগত আশে পাশে থাকে সেয়া আমাৰ মনত অনুভৱেই নহয়। ভক্তৰ বোধ শক্তি নোহোৱাৰ বাবে সূক্ষ্ম কিছুমান সংকেত ভক্তই অনুভৱ বা উপলব্ধি কৰিব নোৱাৰে। ভগৱানৰ এনে কিছুমান সূক্ষ্ম সংকেত আমি অনুভৱ বুজিব বা উপলব্ধি কৰিব নোৱাৰাৰ বাবে আমি মনতে ভাবি লওঁ ভগৱানৰ আশীৰ্বাদ আমাৰ লগত নাই। আজি এনেকুৱা কেইটামান সংকেতৰ বিষয়ে ক'ম, যিকেইটা সংকেতে আপোনাক দৃঢ়তাৰে বিশ্বাস জন্মাব পাৰিব যে মহেশ্বৰ সদাশিৱৰ কৃপাৰ শক্তি আপোনাৰ আশে পাশে আপোনাৰ লগত আছে। আপোনালৈ বিনম্ৰ অনুৰোধ, যদিহে আপুনি নতুনকৈ আমাৰ এই চেনেলৰ ভিডিঅ' চাইছে তেতিয়াহ'লে আমাৰ চেনেলটো অন্ততঃ ছাবস্ক্ৰাইব কৰি ল'ব। সকলোৰে মাজত শুদ্ধ জ্ঞানৰ বিস্তাৰ কৰিবলৈ ভিডিঅ'টো আপোনাৰ বন্ধু শুভাকাংক্ষীৰ মাজত শ্বেয়াৰ কৰিব। এই 5টা সংকেতৰ এটা সংকেতো যদি আপুনি পাইছে তেনেহ'লে আপুনি নিশ্চিত হওক ভোলানাথ সদাশিৱৰ আপোনাৰ ওপৰত কৃপা আছে। প্ৰথম সংকেত, যেতিয়া ভগৱান শিৱৰ কৃপা ভক্তৰ ওপৰত থাকে তেতিয়া ভক্তই ভৱিষ্যতৰ দিনৰ ঘটনাৰ পূৰ্বাভাস অৰ্থাৎ আগতীয়াকৈ গম পায়। পৰাপক্ষত স্বপ্নৰ দ্বাৰা ভৱিষ্যতৰ ঘটনাৰ পূৰ্বাভাস লাভ কৰে। আমি জাগি থকা অৱস্থাটোৱে হ'ল চেতন অৱস্থা আৰু নিদ্ৰা অৱস্থাক অৱচেতন অৱস্থা বুলি কোৱা হয়। স্বপ্ন আমি অৱচেতন অৱস্থাত অৰ্থাৎ নিদ্ৰা অৱস্থাতহে দেখোঁ। সাধাৰণতে আমি যিবোৰ সপোন দেখোঁ সেইবোৰ আমাৰ ইচ্ছা লালসাৰ প্ৰতিফলন ঘটে। কিন্তু যিজন ভক্তই আন্তৰিকতাৰে শিৱৰ আৰাধনা সদায় পূজা পাঠ কৰে তেনে ভক্তৰ মন মস্তিষ্ক এক অদ্ভুত শক্তিৰে ভৰি পৰে। ব্যক্তিৰ আত্মিক শক্তি বাঢ়ে, ব্যক্তিৰ শক্তি কেন্দ্ৰিত হৈ পৰে, পজিটিভ শক্তি দুগুণ বৃদ্ধি পায়, সত্য আৰু তথ্যপূৰ্ণ হৈ পৰে। বিশ্বব্ৰহ্মাণ্ডত বিলীন হৈ থকা দেৱী শক্তিৰ সৈতে শাশ্বত শিৱশক্তিৰ সংযুক্ত হৈ থাকে। ইয়াৰ পিছত ভগৱান শিৱৰ নিৰন্তৰ আৰাধনা কৰা ভক্ত এজনৰ অৱচেতন মনৰ অৱস্থাত এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰকৃতিত বিলীন হৈ থকা শাশ্বত শিৱশক্তিৰ সহায়ত এজন ভক্তই ভৱিষ্যতৰ ঘটনাৰ পূৰ্বাভাসৰ সংকেত লাভ কৰে। ভগৱান শিৱৰ সৰ্বোচ্চ পৰম শক্তিৰ সৈতে সংযুক্ত হৈ এজন ভক্তই ব্ৰহ্ম মুহূৰ্তত দেখা সপোনৰ দ্বাৰা ভৱিষ্যত দিনৰ ঘটনাৰ পূৰ্বাভাস সংকেত লাভ কৰিবলৈ সক্ষম হয়। দ্বিতীয় সংকেত, শিৱৰ কৃপাৰ দ্বিতীয়টো সংকেত হ'ল যি কথা ভক্ত এজনে ক'ব সেয়া সত্য হৈ পৰে, অৰ্থাৎ বাকসিদ্ধি হয়। বিশেষকৈ যেতিয়া আপুনি ধ্যান কৰিব সেই ধ্যানৰ মাজতে অকস্মাত মনলৈ কোনো বিচাৰ বা ভাৱনা আহি যাব পাৰে, বা ধ্যানৰ পৰা উঠাৰ লগে লগেই আপুনি যি কথা ক'ব তাৰ বাস্তৱ ফল দেখিবলৈ পাব। এয়া শিৱৰ কৃপাৰ ডাঙৰ সংকেত। যেতিয়া আপুনি গভীৰ ধ্যান সাধনাত নিমগ্ন হ'ব, আপোনাৰ ভিতৰৰ সকলো নিগেটিভ ভাৱ চিন্তা নাশ হৈ মন নিৰ্মল হৈ পৰিব, শৰীৰৰ সপ্তকুণ্ডলী জাগ্ৰত হৈ পৰে আৰু আপুনি শিৱশক্তিৰ সৈতে সংযুক্ত হৈ পৰিব। শিৱ যিজন বিশ্বব্ৰহ্মাণ্ডৰ আধাৰ কোণে কোণে ব্যাপ্ত হৈ আছে, সি দিব্য অনুভূতি অন্তৰ্মনত গভীৰভাৱে প্ৰৱেশ কৰে। এনে অৱস্থাত শিৱৰ আৰাধনা কৰা এজন ভক্তই যি কয় সেয়া সত্য হৈ পৰে, অৰ্থাৎ বাকসিদ্ধি লাভ হয়। এয়া প্ৰলাপ বা মিছা কেতিয়াও নহয়। তৃতীয় সংকেত, হ'বলগীয়া
বহুদিন ধৰি হৈ নুঠা কাৰ্য সফল হয়। এয়া শিৱ কৃপা প্ৰাপ্তিৰ তৃতীয় সংকেত। আপোনাৰ জীৱনৰ প্ৰতিটো সমস্যাৰে সমাধান সূত্ৰ সহজেই লাভ কৰিব। ভোলানাথৰ কৃপাত জীৱনলৈ অহা সমস্যাৰ সমাধান সূত্ৰ যিকোনো বিচাৰ বা ভাৱনাৰ যোগেদি মনলৈ আহিব। যেতিয়া আপোনাৰ জীৱনত জটিলতাবোৰ ক্ৰমাৎ আঁতৰি জীৱন সৰল আৰু সুন্দৰ হৈ পৰিছে, তেতিয়া আপুনি বুজি লওক শিৱৰ ঈশ্বৰীয় শক্তিৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে। চতুৰ্থ সংকেত, শিৱশক্তিৰ ঈশ্বৰীয় কৃপা যেতিয়া আপোনাৰ ওপৰত থাকিব, ব্ৰহ্ম মুহূৰ্তত টোপনিৰ পৰা সাৰ পাই উঠিব। ব্ৰহ্ম মুহূৰ্ত এনেকুৱা এটা দিব্য আৰু পবিত্ৰ মুহূৰ্ত যে সাকাৰাত্মক বিশ্ব ব্ৰহ্মাণ্ডৰ দৈৱ শক্তি জাগ্ৰত হৈ পৰি বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰকৃতিত বিয়পি পৰে। এনেকুৱা সময়ত যদি আপুনি নিদ্ৰা অৱস্থাৰ পৰা প্ৰায় জাগ্ৰত অৱস্থালৈ আহে, এয়া কোনো সাধাৰণ কথা নহয়। ইয়াৰ অৰ্থ আপুনি শিৱশক্তিৰ সৈতে সংযুক্ত হৈ আছে। এই ব্ৰহ্ম মুহূৰ্তত দিব্য শক্তিৰ সংকেত নিদ্ৰা অৱস্থাত আপোনাৰ অৱচেতন মনলৈ গৈ আপোনাক নিদ্ৰাৰ পৰা জগাই তুলিছে। পঞ্চম সংকেত, কেতিয়াবা যদি আপুনি সপোনত শিৱলিংগ দেখিছে বা শিৱ মন্দিৰ দেখিছে, শিৱলিংগত জল অৰ্পণ কৰিছে, এনেকুৱা স্বপ্ন যদি আপুনি সপোনত দেখে, এয়া সাধাৰণ কথা নহয়। ইয়াৰ অৰ্থ ঈশ্বৰীয় শিৱশক্তিৰ কৃপা আপোনাৰ ওপৰত আছে। আপুনি বহুত ভাগ্যশালী যে স্বপ্নত আপুনি শিৱৰ দৰ্শন কৰিবলৈ পালে। এনেকুৱা সপোন দেখিলে শিৱশক্তিৰ গভীৰভাৱে আৰু অধিক নিজকে বিলীন কৰি দিয়ক। আপোনাৰ জীৱনত ভগৱান প্ৰদত্ত পৰমানন্দৰ প্ৰাপ্তি ঘটিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ। আপোনালৈ পুনৰ বিনম্ৰ অনুৰোধ, আমাৰ পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো অন্ততঃ ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব। ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।